নমস্কাৰ পুনৰ আহিছোঁ দেখিলে যে ভোট চুৰি কৰি বিহাৰত কেনেকৈ বিজেপিয়ে নিৰ্বাচনটো জিকিলে আৰু অসমতো সেই একেই ফৰ্মুলা একেই পদ্ধতি ব্যৱহাৰ কৰি তেওঁলোকে অসমৰ বহু সিটত জিকাৰ কাৰণে যি পৰিকল্পনা কৰিলে আমি বিৰোধীয়ে কিন্তু যদি একত্ৰিত হৈ এই বিষয়টোত যুঁজিলোহেঁতেন তেওঁলোকে ইমানখিনি বেছি হাৰাশাস্তি আমাৰ মানুহক কৰিব নোৱাৰিলেহেঁতেন আমি ভাবি আছোঁ যে বিৰোধী আমি শক্তিশালী সকলো বিৰোধী লগ লাগিলে হয়তো বিজেপিক প্ৰতিহত কৰিব পাৰিম এই কথাটো আমি ভাবি আছোঁ কিন্তু এতিয়ালৈকে কিন্তু আমি বিৰোধীয়ে শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব পৰা নাই যাৰ কাৰণে আমাৰ সৰ্বসাধাৰণ ভোটাৰক তেওঁলোকে হেৰাইছমেণ্ট দিলে ইমান পৰিকল্পিতভাৱে একাংশ ভোটাৰক হেৰাইছমেণ্ট দি তেওঁলোকে মানে কেইবাদিনো ধৰি তেওঁলোকে হিয়াৰিং পাতি আমাৰ বৈধ নাগৰিকক হাৰাশাস্তি কৰিলে তাৰ বিৰুদ্ধে কিন্তু আমি শক্তিশালী ৰূপত প্ৰতিবাদ কৰিব লাগিছিল যিটো আমি প্ৰতিবাদ কৰিবলৈ অসমৰ্থ হ'লোঁ আজি প্ৰায় 4খনমান গাঁৱত ঘূৰি আহি ইয়াত বহিলোঁ আৰু এটা কথা শুনি অলপ মানে অতিষ্ঠ হৈ গ'লোঁ সেইকাৰণে এই ভিডিঅ'টো আজি প্ৰস্তুত কৰিব লগা হ'ল সকলোৱে সোধে যে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা কেতিয়া আমিতো ৰাইজৰ দলে মিত্ৰতা বিচাৰিয়ে আছোঁ ইমান মানে পঞ্চায়ত নিৰ্বাচনৰ আগৰ সময়ত ৰাইজৰ দলে কাৰো লগত মিত্ৰতা কৰা নাছিল পঞ্চায়তত সীমিত সংখ্যক মাত্ৰ আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আমি তাত ZPC জিকিবলৈ সক্ষম হৈছিলোঁ আমি কাউন্সিলাৰ জিকিছিলোঁ আমি কেইবাজনো কাউন্সিলাৰ কম ভোটত মানে 18টা 55টা এনেকুৱা ভোটত আমি পৰাস্ত হৈছিলোঁ গতিকে ৰাইজৰ দলৰ প্ৰতি মানুহ আকৃষ্ট হৈছে এটা নতুন দল হিচাপে ৰাইজৰ দলক মানুহে আঁকোৱালি লৈছে কিন্তু যেতিয়া মিত্ৰতাৰ কথাটো বেছি হৈ গৈ থাকিল তেতিয়া একাংশ ৰাইজ কিন্তু নিৰাপদ দূৰত্বত অৱস্থান কৰি আমাৰ কাৰণে মানে আমাৰ হাতলে মুখলে তেওঁলোকে চাই আছে আমি যদি বিৰোধী শক্তিশালী মই ভাবিছিলোঁ যে এই যি হিয়াৰিং প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোক আমি সাহসেৰে যুঁজি আচলতে ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিলে যদি নাগৰিকক আমি সুৰক্ষা দিবই নোৱাৰোঁ তেনেহ'লে আমি পলিটিকেল পাৰ্টি কৰা কিবা লাভ থাকিব জানো ব্যক্তিগত লাভালাভৰ কাৰণে পলিটিক্স কৰি কোনো ধৰণৰ লাভ নাই বিজেপিয়ে যিদৰে মানুহক কষ্ট দিবৰ কাৰণে পলিটিক্স কৰি আছে ভাৰতীয় গণতন্ত্ৰ ধ্বংস কৰি ভাৰতীয় সাংবিধানিক বিধি ব্যৱস্থাটোক তেওঁলোকে উপলঙা কৰি যেনেদৰে কাম কৰি আছে তাক আমি প্ৰতিহত কৰিবলৈ সক্ষম হোৱা নাই এইকাৰণে কৈছোঁ যে যদি বিৰোধী ষ্ট্ৰং হ'লহেঁতেন মই বাৰে বাৰে কৈছোঁ এই যে অবৈধ হিয়াৰিং পাতিলে মোৰ নাওবৈচা সমষ্টিত যে অবৈধ হিয়াৰিং পাতি তেওঁলোকে 20-25 হাজাৰ প্ৰায় 15-20 হাজাৰ মানুহক তেওঁলোকে দৌৰালে গৰ্ভৱতী মহিলাই মানে খেলপথাৰত প্ৰসৱ কৰিব লগা হ'ল বুঢ়া বৃদ্ধ মানুহে ৰাতিপুৱা 6টা বজাৰ পৰা ৰাতি 8-9টা বজালৈকে শাৰী পাতিব লগা হ'ল দুগ্ধপান কৰাই থকা মহিলাই শ পুৰুষৰ মাজত সোমাই দুগ্ধপান কৰাব লগা হ'ল শালীনতা হানি হ'ল এই কামবিলাক কিন্তু আমি যদি শক্তিশালী হ'লোহেঁতেন বিৰোধী বিজেপিয়ে এই কামবোৰ কৰিব নোৱাৰিলেহেঁতেন যিমানবিলাক ARO আছে যিমানবিলাক AERO আছে যিমানবিলাক BLO আছে এইসকলে প্ৰেছাৰত পৰি তেওঁলোকে বহু অনৈতিক কাৰ্য কৰিবৰ কাৰণে তেওঁলোক মানে বাধ্য হ'ল যিহেতু SRৰ গাইডলাইন মোৰ হাতত আছে এই SRৰ গাইডলাইন অনুসৰি আপোনাৰ দফা 11 নম্বৰ ছেকশ্যনৰ দফা 3.2 নম্বৰ দফাটোত লিখা আছে যে নো বাল্ক এপ্লিকেশ্যন শ্বেল বি ৰিচিভড মানে মই অসমীয়াতে কৈ দিওঁ যে একেলগে বহু এপ্লিকেশ্যন ৰিচিভ কৰিব নোৱাৰিব বুলি তাত লিখা আছে আৰু কৈছে যে যিকোনো ধৰণৰ ব্যক্তি বা যিকোনো ধৰণৰ অৰ্গেনাইজেশ্যনে এই 2 নম্বৰ দফাটোত লিখা আছে ধুনীয়াকৈ যিকোনো ধৰণৰ ব্যক্তিয়ে হওক বা যিকোনো ধৰণৰ অৰ্গেনাইজেশ্যনেই হওক এজন ব্যক্তিৰ ওপৰত মাত্ৰ এজনে এবাৰহে কমপ্লেইন কৰিব পাৰিব তাৰপিছত সেই একেটা দফাতে উল্লেখ আছে যে এজন BLA মাত্ৰ 10জন ব্যক্তিৰ ওপৰত এদিনত কমপ্লেইন দিব পাৰিব আৰু এজন BLOয়ে মাত্ৰ 30জন ব্যক্তিৰ ওপৰত কমপ্লেইন দিব পাৰিব ইয়াতে এই কথাখিনি লিখা আছে ইয়াতে আৰু লিখা আছে যে যেতিয়া নটিচ চাৰ্ভ কৰিব সেই নটিচখন এসপ্তাহৰ আগতে মানুহক বা ব্যক্তিজনক দিব লাগিব তাৰপিছতো একোজন ব্যক্তিয়ে কেনেকৈ 1000 মানুহৰ ওপৰত এজন ব্যক্তিয়ে কমপ্লেইন দিব পাৰিলে 100ৰ পৰা 1000 মানুহৰ ওপৰত একোজন ব্যক্তিয়ে কমপ্লেইন দিছে এজন BLOয়ে মানে বহু মানুহৰ ওপৰত কমপ্লেইন দিছে আৰু তাতে ফৰ্মখন যিখন ফৰ্ম 7 নম্বৰ ফৰ্মখনৰ ডিক্লাৰেশ্যনত 7 নম্বৰ ফৰ্মখনৰ যিখন ডিক্লাৰেশ্যনত লিখা আছে যে মই অসমীয়াতে কৈ দিছোঁ ইয়াত সন্নিৱিষ্ট কৰা সকলোবিলাক তথ্য মোৰ স্বজ্ঞানেৰে আৰু মোৰ মানে
মই সুস্থ মগজুৰে সুস্থ স্বজ্ঞানৰে ইয়াত সন্নিৱিষ্ট কৰা সকলোবিলাক তথ্য মই স্বজ্ঞানৰে সুস্থ মগজুৰে ইয়াত সন্নিৱিষ্ট কৰিছোঁ আৰু যদি ইয়াৰ অন্যথা হয় তেনেহ'লে জনপ্ৰতিনিধি আইন 1950 অধীনত 1950 দফা 23 অধীনত মই সকলোবিলাক শাস্তি সন্মুখীন হ'বৰ কাৰণে মই বাধ্য থাকিম। গতিকে শপতনামাটো সেই কথাটো তেওঁলোকে ডিক্লাৰেশ্যনত এইটো উল্লেখ কৰিছে। তাৰপিছতো কেনেকৈ এনেকুৱা ধৰণৰ 2 নম্বৰী কৰিব পাৰিলে। মই সিদিনা দেখিলোঁ যে যেতিয়া ষ্টেট ইলেকশ্যন কমিশ্যনৰ মানে অবজাৰ্ভাৰ আহিছিল, সেই অবজাৰ্ভাৰ ডাঙৰীয়াই সৰ্বদলীয় এখন সভা পাতিছিল। সেই সৰ্বদলীয় সভাখনত দেখিলোঁ যে AJPও আছিল, আপো আছিল, কংগ্ৰেছো আছিল, BJPও আছিল, AJPও আছিল, প্ৰায়বিলাক দলৰ নেতৃত্ব তাত আছিল। আৰু মই আচৰিত পালোঁ যে এটা দলৰো কোনো ধৰণৰ এই SRৰ যি হিয়াৰিং, এই হিয়াৰিঙক লৈ কোনো ধৰণৰ আপত্তি নাছিল। আপৰ এগৰাকী বাইদেউ আহিছিল, বাইদেউগৰাকীয়ে এটা মাত্ৰ বিষয় জানিব বিচাৰিছিলে নিৰ্বাচনী বিষয়াক, মানে অবজাৰ্ভাৰ মহোদয়ক। গতিকে তেওঁ এই কথাটো জানিব বিচাৰিছিলে যে এগৰাকী অংগনবাদী কৰ্মীয়ে BLA কাম কৰিব পাৰে নে নোৱাৰিব, তেওঁ জানিব লগা সেইটোৱে আছিল। কিন্তু তাৰ বাহিৰে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ বা কংগ্ৰেছ পাৰ্টি, BJP পাৰ্টিটো নাথাকেই, মানে বাকী কোনো পাৰ্টিৰে একো জানিব লগা নাছিল। তাত গৈ আমি ৰাইজৰ দলৰ আমাৰ জিলা সমিতি লগত আমি তাত উপস্থিত থাকি আমি গোটেই কথাবিলাক পুংখানুপুংখকৈ তেওঁক অৱগত কৰিছিলোঁ। কৰাৰ পিছত লখিমপুৰ জিলা প্ৰশাসনে পিছদিনা লখিমপুৰ নিৰ্বাচনী বিষয়াই নিজৰ গা বচাবৰ কাৰণে এখন নটিচ চাৰ্ভ কৰিছিলে যে যিসকল ব্যক্তিয়ে মিছা অভিযোগ দিছে ভাৰতীয় জনপ্ৰতিনিধি আইনৰ 1950ৰ 23 নম্বৰ দফা অনুসৰি তেওঁৰ ওপৰত স্বমত কেছ লোৱা হ'ব আৰু তেওঁৰ ওপৰত মানে গোচৰ মানে চলাব। এই কথাটো তেওঁলোকে গা বচাবৰ কাৰণে লাষ্টৰ দিনা, শেষৰ দিনা এই নটিচখন চাৰ্ভ মানে উলিয়াই দিছিলে, এখন মানে ৱাৰ্ণিং দিছিলে, মানে সাৱধান কৰি এখন পত্ৰ দিছিলে। ইও এটা মানে তেওঁলোকৰ এটা ষড়যন্ত্ৰৰে অংশ। গতিকে আমি বিৰোধীয়ে সময় থাকোঁতে একত্ৰিত হৈ একেলগে যুঁজিব লাগিব। আৰু যদি মিত্ৰতাটো দেৰি হৈ গৈ থাকে তেনেহ'লে মিত্ৰতা কৰা নকৰা একেটাই কথা হ'ব। যদি বেলেগ মানে স্বৈৰাচাৰী BJPক মানুহৰ মূল্যবৃদ্ধিৰে মানুহৰ ৰাজহাড় ভাঙি দিয়া এই BJP, কবিতা লিখিলেই আমাৰ যুৱ প্ৰজন্মৰ যুৱকসকলক, যুৱতীসকলক জেলত ভৰাই দিয়া BJP, গণতান্ত্ৰিক বিধি ব্যৱস্থা ধ্বংস কৰি দিব বিচৰা BJP, ভাৰতীয় সংবিধানক মানি নোলোৱা সংবিধান বিৰোধী কথা কোৱা BJPক, আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি সংবিধানত শপত লৈ ভাৰতৰ অখণ্ডতা ৰক্ষা কৰাৰ কথা শপত লৈছিলে, যি অসমৰ অখণ্ডতা ৰক্ষা কৰাৰ শপত লৈছিলে, সেই মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি কৈ থাকে যে নামনিৰ মানুহ উজনিলৈ নাযাব, কিয় উজনিলৈ যাব লাগে, মিয়াক কষ্ট দিমেই, এনেকুৱা ধৰণৰ কথা যে কৈ থাকে, সংবিধান বিৰোধী কথা কৈ থাকে, দেশৰ অখণ্ডতাক নষ্ট কৰিব পৰা কথা কৈ থকা মুখ্যমন্ত্ৰীক ইয়াৰ পৰা খেদিবৰ কাৰণে দেশত জাত পাতৰ ৰাজনীতি কৰি আমাৰ ভাৰতীয় সংবিধানখন ধ্বংস কৰি দিব বিচৰা এই BJP চৰকাৰৰ যি মুখ্যমন্ত্ৰী, এই মুখ্যমন্ত্ৰীক খেদিবৰ কাৰণে আপোনালোকে যদি বিচাৰে তেনেহ'লে খুব সোনকালে একত্ৰিত হোৱাটো বাঞ্ছনীয়। নাওবৈচা সমষ্টিত আমি অকলে খেলিও জিকিম। কথা হ'ল কি যে অকল নাওবৈচা সমষ্টিটো জিকিলেই নহ'ব, অসমৰ প্ৰায়বিলাক সমষ্টিত জিকি যাতে আমি বিৰোধীয়ে এখন সুস্থিৰ চৰকাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি কাম কৰি আছোঁ। গতিকে সকলো পক্ষই নিজৰ ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি যাতে ৰাইজৰ দুখ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি, ৰাইজক যি কষ্ট দি আছে এই কষ্টৰ প্ৰতি লক্ষ্য ৰাখি যাতে আপোনালোকে খুব শীঘ্ৰে মিত্ৰতাৰ দিশে আগবাঢ়ে তাৰ কাৰণে মই অনুৰোধ জনাম। আৰু সকলোকে খুব দ্ৰুতভাৱে এই বিষয়টো সমাধান কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। জয় অসম।